Hello, my dear students. Welcome to the Crystal Clear by DB sir. So, আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম, এটা ষ্ট্ৰেটেজি ভিডিঅ' লৈ আহিম, য'ত আমি ডিছকাশ্যন কৰিম অৰ্গেনিক কেমেষ্ট্ৰিৰ ওপৰত। চ' আই হোপ মেক্সিমামে মই যিমানখিনিলৈকে গম পাওঁ যে মেক্সিমাম ষ্টুডেণ্টে সকলোৱে কেমেষ্ট্ৰি ছাবজেক্টটোক ভয় কৰে একমাত্ৰ অৰ্গেনিকৰ কাৰণে, ঠিক আছে। চ' সেই বস্তুটোৰ পৰা তোমালোকে কেনেকৈ অভাৰকাম কৰি আহিবা বা সেই ছাবজেক্টকেইটা বা সেই চেপ্টাৰকেইটা তুমি কেনেকৈ পঢ়িবা যাতে তোমালোকৰ নম্বৰটো ইনক্ৰিজ হয়। তো সেই বস্তুবিলাকৰ বিষয়ে আজি আমি অকণমান ডিছকাছ কৰিম। মই তোমালোকক দেখাই দিম যে কেনেকৈ পঢ়িলে অলপমান আমি সেই চেপ্টাৰকেইটাত আমি অলপ স্ক'ৰটো কৰিব পাৰোঁ, ঠিক আছে। গতিকে তোমালোকে ভালকৈ মন দি শুনিবা। আৰু প্ৰথম কথাই মই তোমালোকক ক'ব বিচাৰোঁ যে অৰ্গেনিক কেমেষ্ট্ৰি কোনো টান বস্তু নহয়, ঠিক আছে। ফাৰ্ষ্ট অফ অল অৰ্গেনিক কেমেষ্ট্ৰি একদমেই টান বস্তু নহয়। অৰ্গেনিক একচুৱেলি ক'বলৈ গ'লে ভালহে, বিকজ তাত নাই তোমাৰ কেলকুলেশ্যন আছে, য'ত তোমাৰ কেলকুলেশ্যনত মেক্সিমাম ভুল হয়। আমাৰ কেলকুলেশ্যনবিলাক তোমালোকে কেমিকেল কাইনেটিক্স বা ইলেক্ট্ৰ'কেমেষ্ট্ৰি বা চলিউশ্যনত তোমালোকে দেখিছা কেনেকুৱা কেলকুলেশ্যন আহে, হয়। গতিকে অৰ্গেনিক কেমেষ্ট্ৰিটোত মেইনলি কি হয়, মানে অৰ্গেনিক কেমেষ্ট্ৰিটোত তোমালোকৰ একমাত্ৰ ডিপেণ্ড হৈ থাকে কনচেপ্টৰ ওপৰত। গতিকে তোমালোকে যিমান থিয়ৰিটো ষ্ট্ৰং কৰিবা ন, তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি কুৱেশ্যন কৰিবৰ কাৰণে সিমানেই ভাল হয়, ঠিক আছে। গতিকে মই তোমালোকক এতিয়া ক'ব বিচাৰোঁ যে আমাৰ যোনটো কেমেষ্ট্ৰি হয়, ক্লাছ 12ৰ যোনটো চিলেবাছ হয়, তাত তোমাৰ টোটেল চেপ্টাৰ আছে 10টা, ঠিক আছে। তাত টোটেল চেপ্টাৰ আছে তোমালোকৰ 10টা, আৰু তাৰে 5টা চেপ্টাৰ হৈছে তোমালোকৰ অৰ্গেনিক, যোনটো ছেকেণ্ড পাৰ্টত ইনভলভ হৈ আছে, ঠিক আছে। গতিকে 5টা পাৰ্ট হৈছে তোমালোকৰ কাৰণে অৰ্গেনিক। এতিয়া সেই 5টা পাৰ্টত তোমালোকৰ নম্বৰবিলাক কেনেকৈ আহিছে মই দেখাই দিম বাৰু অলপ পাছত, তোমালোকৰ কপি এখনত মই দেখাই দিম তোমালোকক। চ' সেই 5টা চেপ্টাৰৰ ভিতৰত হোল নম্বৰ আছে তোমালোকৰ অলমষ্ট 33 to 35 মাৰ্কছ, ঠিক আছে। তাৰমানে 50% অফ দ্য চিলেবাছ তোমালোকৰ কভাৰ কৰি আছে কোনে, 50% অফ দ্য চিলেবাছ তোমালোকৰ কভাৰ কৰি আছে অৰ্গেনিকে। গতিকে তোমালোকে এইটো অৱস্থাত মানে এইটো মনত ৰখাটো উচিত যে তোমালোকে অৰ্গেনিক কেমেষ্ট্ৰি ইগন'ৰ কৰি তোমালোকে কেমেষ্ট্ৰিত কেতিয়াও ভাল স্ক'ৰ কৰিব নোৱাৰা, ঠিক আছে। তোমালোকে যদি কেমেষ্ট্ৰিত ভাল স্ক'ৰ এটা পাব বিচাৰা তেতিয়াহ'লে তোমালোকে অৰ্গেনিক ষ্ট্ৰং কৰিব লাগিবই, ঠিক আছে। তোমালোকে অৰ্গেনিক ষ্ট্ৰং কৰিব লাগিবই, বিকজ তুমি নিজে চাব পাৰা যে আউট অফ 70 মাৰ্কৰ আমাৰ যোনটো থিয়ৰী পেপাৰ আহে 32 প্ৰেক্টিকেলত থাকে, সেইটোতো বাৰু মই বাদ দিছোঁ। 70 মাৰ্কৰ পেপাৰখনত তোমাৰ যদি 35 মাৰ্কছ যদি তোমাৰ অৰ্গেনিকে আহে, তেতিয়াহ'লে তুমি ৰিমেইনিং 35 কি আছে, তোমাৰ ফাৰ্ষ্ট পাৰ্টৰ পৰা কুৱেশ্যনছ আহিব। এতিয়া কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে, মই জানো, যিহেতু মই নিজেও কলেজত পঢ়াওঁ, গতিকে মই জানো যে কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যে এটা মনতে ভাবি থয় যে অৰ্গেনিক কেমেষ্ট্ৰি টোটেলি বাদ দিম, মানে একেবাৰে নপঢ়োঁ, ঠিক আছে। গতিকে সেইটো আটাইতকৈ চবতছে বেয়া কথা আছে যদি সেইটোৱে আছে, ঠিক আছে। কাৰণ তোমালোকে যদি এটা ইন জেনেৰেল কেলকুলেশ্যন কৰা, তোমালোকে চাব পাৰা যে যোনটো অৰ্গেনিক কেমেষ্ট্ৰি আছে তাত 35 মাৰ্কছ আছে, ৰিমেইনিংটোত 35 আছে। তাৰমানে তুমি কি এনেকুৱা নেকি যে তুমি ৰিমেইনিং 35 মাৰ্কছৰ বা যোনটো ফাৰ্ষ্ট পাৰ্টত 35 মাৰ্কছ আছে তাৰ 35ত তুমি 35 স্ক'ৰ কৰিব পাৰিবা? একদমেই পচিবল নহয়, একেবাৰে পচিবল নহ'ব, ঠিক আছে। গতিকে তুমি যেনিবা 35 তুমি কৰিলাই যেনিবা স্ক'ৰ, মই ধৰি লৈছোঁ তুমি 35 আউট অফ 35 পালা অৰ্গেনিক ইগন'ৰ কৰি, ঠিক আছে। এতিয়া তোমাৰ প্ৰেক্টিকেলত আছে 30, এতিয়া তোমাক কিমান দিয়ে সেইটোতো তুমি নাজানা। তাৰমানে তোমাৰ মাৰ্কছটো কি হ'ব আল্টিমেটলি কেমেষ্ট্ৰিত অভাৰঅল 60ও পাব পাৰা, 65লৈকে যাব পাৰা, হায়েষ্টটো 65 হ'ব। যদি তুমি বোলে প্ৰেক্টিকেলতো 30 পাইছা, থিয়ৰিটো 35 পাইছা, তেতিয়াহ'লে হায়েষ্টটো তোমাৰ 65 যাব। আৰু যদি কেনেবাকৈ 35ৰ তলত তোমালোকে স্ক'ৰ কৰিছা, তেতিয়াহ'লে তোমালোকৰ স্ক'ৰটো ডাইৰেক্ট ছেকেণ্ড ডিভিজনত গুচি যাব। তাৰমানে তোমালোকে পৰিস্থিতিটো চোৱা যে অৰ্গেনিক নপঢ়িলে তোমালোকৰ চিটুৱেশ্যন কি হৈ আছে, ঠিক আছে। গতিকে আৰু অৰ্গেনিক বস্তুটো হৈছে সদায় কনচেপচুৱেল বস্তু, সেই বস্তুটোক তোমালোকে কেতিয়াও ইগন'ৰ নকৰিবা। অৰ্গেনিকটো কনচেপ্ট বেছড হয় ফুল্লি, আৰু সেইটো এনেকুৱা এটা বস্তু হয় যে তুমি যেনেকৈ আমি সদায় মই কৈছোঁ আৰু তোমালোকে যেনেকৈ মৰ্ণিং উঠিয়ে তেনেকৈ হাতখন মেলিয়ে তোমালোকে যেনেকৈ ফোনটো চোৱা, প্ৰথম কামটো আজিকালি সেইটোৱে হ'ল, ঠিক আছে। গতিকে ফোনটো যেনেকৈ চোৱা সেইটো এটা তোমালোকৰ ৰেগুলাৰ হেবিটৰ টাইপ হৈ গৈছে ন, ঠিক তেনেকৈ অৰ্গেনিক কেমেষ্ট্ৰিটো তেনেকুৱাই হয় যে তোমালোকে এভৰি ডে প্ৰেক্টিছ কৰিব লাগিব, এভৰি ডে, ঠিক আছে। ডেইলি 2 ঘণ্টাকৈ হ'লেও অৰ্গেনিক বা 1 ঘণ্টাকৈ হ'লেও অৰ্গেনিক পঢ়িব লাগিবই, ঠিক আছে। তোমালোকৰ কলেজত পঢ়াইছে বা তোমালোকে কিবা ভাল চ'ৰ্চৰ পৰা পঢ়িছা, যোনে য'ৰ পৰা পঢ়ি আছা, তোমালোকে অৰ্গেনিক কেমেষ্ট্ৰি ভালকৈ প্ৰেক্টিছ কৰিবই লাগিব। যদি তুমি এটা দিনো গেপ দিয়া, তেতিয়াহ'লে তোমাৰ সেই অৰ্গেনিক কেমেষ্ট্ৰি নেক্সট দিনা গৈ পেলাই আকৌ সেইটো তোমাৰ নলেজটো জিৰ' হৈ থাকিব, তাৰমানে তুমি আকৌ চব পাহৰি থাকিবা, ঠিক আছে। গতিকে বস্তুটো সেইকাৰণে তোমালোকে চাগে আই থিংক টান পোৱা যে তোমালোকৰ প্ৰেক্টিছটো কম হয়। আৰু এটা বস্তু মনত ৰাখিবা যে টান বস্তুত সদায় সময় বেছি দিব লাগিব। তোমালোকে টানো পোৱা আৰু তোমালোকে প্ৰেক্টিছো নকৰা, তাৰমানে সেইটোতো আৰু টান হৈ যাব ন, তাৰমানে সেইটো ছুপাৰ টান হৈ যাব। গতিকে সেইকাৰণে এইবিলাক বস্তুৰ পৰা আঁতৰিবৰ কাৰণে তোমালোকে, আৰু মেইন বস্তু হৈছে তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি টান পোৱাৰ মেইন ৰিজনটো হৈছে যে তোমালোকে ফাৰ্ষ্ট ইয়েৰত আমাৰ যোনটো ছেকেণ্ড পাৰ্ট আছিলে, ফাৰ্ষ্ট ইয়েৰ যোনটো ছেকেণ্ড পাৰ্ট অৰ্গেনিক কেমেষ্ট্ৰি দিয়া আছিলে, সেইটো তোমালোকৰ একদম বেছিকখিনি দিয়া আছিলে, আৰু সেইখিনি মোৰ মতে তোমালোকে ভালকৈ নপঢ়াৰ কাৰণে তোমালোকৰ আজি অৰ্গেনিক কেমেষ্ট্ৰি টান লাগি আছে বা তোমালোকে ভয় খাই আছা, ঠিক আছে। গতিকে অৰ্গেনিক কেমেষ্ট্ৰিটো বুজিবলৈ হ'লে একদম মানে শিপাৰ পৰা আহিব লাগিব, যেনেকৈ গছৰ এডাল শিপাৰ পৰাই গোটেই গছডালৰ সৃষ্টি হয়,
ঠিক আছে সেই শিপাডালৰ ওপৰতে ডিপেণ্ড হৈ থাকে যে গছডালৰ ঠাল ঠেঙুলি বা তাৰ গঠনটো কেনেকুৱা হ'ব তো ঠিক তেনেকৈ অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰতো তোমালোকৰ যোনবিলাক বেছিক আছে সেই বেছিকবিলাকৰ ওপৰতেই নিৰ্ভৰ হৈ আছে যে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব ঠিক আছে এতিয়া যোনবিলাক ছেকেণ্ড ইয়াৰত আছে মই তেওঁলোকৰ কাৰণে স্পেচিয়েলি কৈ আছোঁ ছেকেণ্ড ইয়াৰত যোনবিলাক আছে আৰু অৰ্গেনিক মানে অৰ্গেনিক ইয়াত কোনো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নাই ঠিক আছে অৰ্গেনিক ইজ অৰ্গেনিক ইয়াত কোনো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নাই ঠিক আছে অৰ্গেনিক বস্তু কনচেপ্ট চবতে এপ্লাই হয় ফাৰ্ষ্ট ইয়াৰ শিকিলে ছেকেণ্ড ইয়াৰত এপ্লাই হয় ছেকেণ্ড ইয়াৰ শিকাখিনি ফাৰ্ষ্ট ইয়াৰতে এপ্লাই হ'ব বা ছেকেণ্ড ইয়াৰ শিকাখিনি হায়াৰ ক্লাছত এপ্লাই হ'ব ঠিক আছে গতিকে তোমালোকে এইটো বস্তু মনত ৰখাটো উচিত যে অৰ্গেনিক কেমিষ্ট্ৰি পাৰিবলৈ হ'লে বেছিক ক্লিয়াৰ কৰিব লাগিব যেনেকৈ তোমালোকৰ আছিলে কি যে এলকাইন যোনটো ক্লাছ 10ত পঢ়ি আহিছা ঠিক আছে এতিয়া সেইবিলাক কি হয় তাৰপিছত তোমালোকে সিগমা বন্ড পাই বন্ড কি হয় এতিয়া কেমিকেল ৰিয়েকশ্যন এটাত যেতিয়া ডাবল বন্ড থাকে বা ট্ৰিপল বন্ড থাকে ৰিয়েকশ্যনটোত কোনটো বণ্ডে পাৰ্টিচিপেট কৰে প্ৰথমে তাৰপিছত সিগমা আৰু পাই বণ্ডৰ ভিতৰত কোনটো বেছি ষ্ট্ৰং হয় কোনটো উইক হয় কোনটো সহজতে ভাঙিব ঠিক আছে গতিকে এই বস্তুবিলাক জানিব লাগিব বা হাইব্ৰিডাইজেশ্যন কি হয় এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশ্যন কি বা এই কাৰ্বনটোৰ ডিগ্ৰী অফ কাৰ্বন কি হয় ডিগ্ৰীটো কি হয় প্ৰাইমেৰী 1 ডিগ্ৰী হয় 2 ডিগ্ৰী হয় নে 3 ডিগ্ৰী হয় ঠিক আছে এনেকুৱা বস্তুবিলাক আছে তাৰপিছত আছে তোমালোকৰ যেনেকৈ বন লেন্থ কি হয় বন অৰ্ডাৰ কি হয় ঠিক আছে এই গোটেই বস্তুবিলাক তোমালোকৰ লিংক হৈ আছে গোটেই বস্তুবিলাক একেলগে লিংক হৈ আছে যেনেকৈ ৰেজনেটিং ষ্ট্ৰাকচাৰ বেঞ্জিনৰ ষ্ট্ৰাকচাৰটো কিয় এনেকুৱা হ'ল বেঞ্জিনৰ ৰিংটো এনেকুৱা কিয় হ'ল যে ডাবল বন কেইডাল যে গোটেই ৰিংটোতে ঘূৰি থকাৰ নিচিনা আমি দেখাওঁ বা মাজতে এনেকৈ গোল এটা যে দিওঁ সেইটো কিয় হ'ল গতিকে গোটেই বস্তুবিলাকৰ অভাৰঅল কনচেপ্টটো যেতিয়া তোমালোকৰ তাত নাথাকিব ন তোমালোকৰ কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়াটো একেবাৰে টোটেলি মুস্কিল হৈ যাব ঠিক আছে গতিকে সেই বস্তুবিলাক আমি নাইকিয়া কৰিবৰ কাৰণে আমাক দৰকাৰ হয় একদম বেছিকৰ পৰা আহিব লাগিব কাৰ্বনৰ ভেলেন্সিৰ পৰা আহিব লাগিব কাৰ্বন যে টেট্ৰাভেলেন্ট হয় সেইটোৰ পৰা আহিব লাগিব আৰু কাৰ্বনৰ যে সেই স্পেচিয়েল কেৰেক্টাৰ আছে যে কাৰ্বনে কেটিনেশ্যন প্ৰপাৰ্টি শ্ব' কৰে তাৰমানে কাৰ্বনে নিজৰ মাজতে ইমান ডাঙৰ এটা চেইন তৈয়াৰ কৰিব পাৰে যে তাৰ আমি নেচাৰত আমি চবতছে হায়েষ্ট যদি কিবা কম্পাউণ্ড পাওঁ ডেট ইজ কাৰ্বন কণ্টেইনিং কম্পাউণ্ড আই হোপ সেইকাৰণে তোমালোকে চাগে ক্লাছ 10তো তোমালোকে পঢ়িছিলা যে কাৰ্বনৰ এল'ট্ৰপছ যোনটো তোমালোকৰ ফুলেৰিনছ আছিলে ঠিক আছে আৰু এটা আছিলে তোমালোকৰ গ্ৰেফাইট আছিলে তো ঠিক আছে গতিকে এইবিলাক হৈছে তোমালোকৰ এটা কাৰ্বনৰ এল'ট্ৰপছ আৰু কাৰ্বনৰ এই যে কেটেনেশ্যন প্ৰপাৰ্টি বা তাৰ যোনটো টেট্ৰাভেলেন্সি হয় এইবিলাকৰ কাৰণে আমাৰ নেচাৰত মেক্সিমাম আমি কাৰ্বন কণ্টেইনিং কম্পাউণ্ডছ পাই আছোঁ ঠিক আছে আৰু এই অৰ্গেনিক কেমিষ্ট্ৰি মানেই হৈছে কাৰ্বন হাইড্ৰজেন এইবিলাকৰ সংমিশ্ৰণ ঠিক আছে এইবিলাকৰ সংমিশ্ৰণ আৰু এইবিলাকেই সৃষ্টি কৰিছে অৰ্গেনিক কেমিষ্ট্ৰিটো ঠিক আছে গতিকে তোমালোকে বেছিকবিলাক ভালকৈ বুজি পাব লাগিব তেতিয়াহে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা মানে এই চেপ্টাৰকেইটাৰ পৰা ভয়টো আঁতৰিব ঠিক আছে গতিকে মই আশা কৰিম তোমালোকে মনৰ পৰা প্ৰথম কথা মাইণ্ডৰ পৰা এইটো বস্তু ওলাই দিয়া যে অৰ্গেনিক কেমিষ্ট্ৰি টান নহয় তোমালোকে ভালকৈ পঢ়া নাই তোমালোকে কনচেপ্ট ল'ব পৰা নাই সেইকাৰণে তোমালোকৰ মনত ভয় আছে আৰু তোমালোকে পাৰা নাই ঠিক আছে ডেটছ ইট অ'কে তো মই সেইখিনিয়ে তোমালোকক ক'ম আৰু মই দেখাই দিম তোমালোকক মই কপিত কেনেকৈ কোনটো পঢ়িবা মই তোমালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু মই চেষ্টা কৰিম যাতে তোমালোকৰ কাৰণে বেছিকখিনি মই লাহে লাহে লৈ আহিব পাৰোঁ ঠিক আছে গতিকে আই হোপ তোমালোকৰ পৰা মই ফুল ছাপোৰ্ট পাম বুলি মই আশা কৰিছোঁ ঠিক আছে মই তোমালোকৰ পৰা ফুল ছাপোৰ্ট পাম বুলি আশা কৰিছোঁ আৰু মই অলৰেডি এটা এপত পঢ়াইও আছোঁ ঠিক আছে যোনখিনি ষ্টুডেণ্ট মোৰ লগত জড়িত হৈ আছে তেওঁলোকে গমেই পাই আছা মই কেনেকৈ পঢ়াওঁ ঠিক আছে মই কেনেকৈ কি কৰি আছোঁ তোমালোকৰ কাৰণে তোমালোকে গম পাই আছা আৰু যোনখিনি আছা মোক চেনেলত মোৰ ক্ৰিষ্টেল ক্লিয়াৰ বাই ডিবি ছাৰ চেনেলত ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ইমিডিয়েট কিবা ভিডিঅ' দিলে তোমালোকে যাতে পাই যোৱা বস্তুটো ঠিক আছে গতিকে এৱেৰ থাকিবা আৰু ছাপোৰ্ট কৰিবা কাৰণ তোমালোকৰ হাততে আছে সেই গোটেই পাৱাৰটো যে তোমালোকে যিমান ডাঙৰ কৰিব পাৰিবা সিমান মই তোমালোকৰ কাৰণে ভাল কণ্টেণ্ট আনিবলৈ ট্ৰাই কৰিম ঠিক আছে বিকজ সেইটোৱেইটো মোৰ মটিভেশ্যন নহ'লে মই কিহৰ কাৰণে কৰি আছোঁ যদি তোমালোকে একো কামেই নকৰা তেতিয়াহ'লে তোমালোকে যদি ছাপোৰ্টেই নকৰা তেতিয়াহ'লে মই কিহৰ কাৰণে কৰিম কামখিনি ঠিক আছে গতিকে মই ট্ৰাই কৰিম যাতে তোমালোকৰ কাৰণে মই অৰ্গেনিকৰ বেছিকখিনি একদম বেছিকৰ পৰা মই ক'লোঁ নহয় কাৰ্বনৰ ভেলেন্সিৰ পৰা যাতে মই তোমালোকৰ কাৰণে লৈ আহিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আৰু মই তোমালোকৰ ছেকেণ্ড ইয়াৰ কেমেষ্ট্ৰিটো যোনটো অৰ্গেনিক কেমেষ্ট্ৰি হয় সেইটো কেনেকৈ পঢ়িব লাগে মই তোমালোকক এটা মানে কপি এখনত মই তোমালোকক দেখাই দিছোঁ যে এইকেইটা চেপ্টাৰত ইমান নম্বৰ আছে প্ৰথমে এইটো চেপ্টাৰ পঢ়ি লোৱা প্ৰথমে এইটো পঢ়ি লোৱা ঠিক আছে আৰু মেইনলি আমাৰ কুৱেশ্যন আমাৰ যোনবিলাক বৰ্ডত যোনবিলাক কুৱেশ্যন আহে বা যিকোনো এণ্ট্ৰেন্স লেভেলত আমাৰ যোনবিলাক কুৱেশ্যন আহে অৰ্গেনিক কেমিষ্ট্ৰি কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে মই সেইখিনিও ধুনীয়াকৈ তোমালোকৰ কাৰণে উলিয়াই ৰাখিছোঁ সেইখিনিও তোমালোকক মই দেখাই দি আছোঁ আৰু সেইখিনি বস্তু দেখা পোৱাৰ লগে লগে তোমালোকে যেতিয়া পঢ়িবা থিয়ৰি পঢ়াৰ লগে লগে তোমালোকে গম পাবা যে আমাৰ ছাৰে কৈছিলে এইখিনিৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে গতিকে এইটো মই ভালকৈ পঢ়িব লাগিব ঠিক আছে গতিকে প্ৰথম কথা হৈছে তোমালোকৰ যদি অৰ্গেনিক কেমেষ্ট্ৰিত যদি ভাল স্ক'ৰ কৰিবলগীয়া হয় তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল থিয়ৰি ষ্ট্ৰং কৰাৰ লগতে তোমালোকে
PYQs প্ৰেক্টিছ কৰা দেন তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি ষ্ট্ৰং হৈ যাব আৰু PYQ প্ৰেক্টিছৰ কাৰণে মই চবতছে তোমালোকৰ কাৰণে সাজেষ্ট কৰিম NCERT বুকখন NCERT বুকৰ ওপৰত কোনো একো কিতাপেই নাই ঠিক আছে আৰু যদি কোনোবাই অকমান NCERT খনৰ ল্যাঙ্গুৱেজটো টান পোৱা বা যদি কোনোবা ৰেফাৰেন্স মোৰ পৰা জানিব বিচাৰা যে মই কি ফলো কৰো বা মই কি পঢ়ো মই মডাৰ্ণ ABC পঢ়ো মডাৰ্ণ ABC নিচিনা কিতাপ নাই বেষ্ট কিতাপ হয় সব ফুল ডিটেইলছত দিয়া থাকে ঠিক আছে যদি কোনোবাই তেনেকৈ পঢ়িব পাৰা চাব পাৰা বুজোৱাটো মই বুজাই দিম বাৰু ঠিক আছে গতিকে তোমালোকে আই হোপ তোমালোকে বুজি পাইছা আৰু আজিৰ পৰা অৰ্গেনিক কেমিষ্ট্ৰি টান বুলি ভাবি নাথাকিবা ভাল হয় বস্তুটো পঢ়িবলৈ বহুত ধুনীয়া হয় তোমালোকৰ কনচেপ্টৰ দৰকাৰ হয় বুজিব লাগিব যে সামান্য যদি অৰ্গেনিক কেমিষ্ট্ৰি মই এনেকৈ এৰো এটাও দিওঁ এই এৰোডালৰো মিনিং আছে গতিকে সেই মিনিংটো কি বুজায় সেই বস্তুখিনি তোমালোকে বুজি পাব লাগিব তেতিয়াহে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়াটো মানে ইজি হয় ঠিক আছে নহ'লে বহুত প্ৰব্লেম কৰিব ঠিক আছে নহ'লে বহুত প্ৰব্লেম কৰিব আল্টিমেটলি তোমালোকে গমেই পাই আছা যে 50% অফ ইউৰ চিলেবাছ ইজ কভাৰ্ড বাই অৰ্গেনিক গতিকে যদি তুমি সেইটো নপঢ়া তেতিয়াহ'লে তুমি অলৰেডি লেটাৰ মাৰ্কছৰ তলত আছা ঠিক আছে বহুত তলত আছে গতিকে তাতকৈ আৰু তলত যাতে নাযায় অলপ আমি ইম্প্ৰুভ কৰিব লাগিব অৰ্গেনিক পঢ়িবই লাগিব ঠিক আছে এইটো কম্পালচৰি হয় পঢ়িবই লাগিব যদি কোনোবাই ভাবি আছিলে আজিৰ পৰা যে আমি অৰ্গেনিক নপঢ়োঁ ফাৰ্ষ্ট পাৰ্টটো পঢ়িয়ে পৰীক্ষা দিবলৈ যাম তেতিয়াহ'লে আজিৰ পৰা মাথাৰ পৰা ওলাই দিয়া যে এইটো একদমেই ভুল নকৰিবা ঠিক আছে একদমেই ভুল নকৰিবা অৰ্গেনিক পঢ়িবই লাগিব যদি তোমাৰ ভাল ৰিজাল্ট এক্সপেক্ট কৰি আছা ঠিক আছে নাও মই তোমালোকক এখন কপিত মই তোমালোকক দেখাই দি আছোঁ ঠিক আছে আই হোপ সকলোৱে বুজি পাবা ঠিক আছে থেংক ইউ ছ' মাছ ঠিক আছে দেন চোৱা তোমালোকে আমাৰ কেমিষ্ট্ৰিৰ চিলেবাছত কি আছে ক্লাছ 12ৰ সলিউশ্যন আছে মাৰ্কছ আছে এইফালে 7 নম্বৰ ইলেক্ট্ৰকেমিষ্ট্ৰিত আছে 9 মাৰ্কছ কেমিকেল কাইনেটিক্সত আছে 7 DNA ব্লক এলিমেণ্টছত আছে আমাৰ 7 মাৰ্কছ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত আছে আমাৰ 7 মাৰ্কছ এতিয়া চোৱা হেলো এলকেনছ এণ্ড হেলো এৰিনছত আছে 6 এলকহল ফিনল এণ্ড ইথাৰত আছে 6 এলডিহাইড কিটন এণ্ড কাৰ্বক্সিলিক এচিডত আছে 8 এমাইনছত আছে 6 আৰু বায়'মলিকুলছত আছে 7 তাৰমানে তোমাৰ টোটেল এই যদি অৰ্গেনিক পাৰ্টটো মই একলগ কৰি দিওঁ তেতিয়াহ'লে ই টোটেল তোমাৰ মাৰ্কছ কভাৰ কৰি আছে 33 মাৰ্কছ যোনটো অলমষ্ট 50% অফ ইয়ৰ চিলেবাছ ঠিক আছে যোনটো তোমাৰ অলমষ্ট 50% অফ ইয়ৰ চিলেবাছ ঠিক আছে গতিকে এতিয়া কথাটো হৈছে তোমালোকে চোৱা নিজেই চোৱা যে এইকেইটা চেপ্টাৰ যদি তুমি বাদ দি পেলাই অকল এই পাৰ্টকেইটা পঢ়ি যোৱা তেতিয়াহ'লে তোমালোকৰ কাৰণে নম্বৰ উঠোৱাটো বহুতেই মুস্কিল হৈ যাব ঠিক আছে বিকজ এই পাৰ্টকেইটাতো তোমালোকৰ মেক্সিমাম কি আছে মেক্সিমাম আছে তোমালোকৰ নিউমেৰিকেল মেক্সিমাম আছে নিউমেৰিকেল কুৱেশ্যনছ ঠিক আছে মেক্সিমাম আছে নিউমেৰিকেল কুৱেশ্যনছ গতিকে ইয়াৰ ভিতৰত নিউমেৰিকেল যোন ভাল সি নম্বৰ স্ক'ৰ কৰিব পাৰিব যাৰ যোনে কেলকুলেশ্যন ভুল কৰিব তাৰ নম্বৰ গুচি যাব তাৰমানে আল্টিমেটলি তোমালোকৰ অৱস্থাটো বহুত বেয়া হৈ যাব ঠিক আছে গতিকে সেইকাৰণে মই কৈ আছোঁ যে বেছিকৰ পৰা অৰ্গেনিক মই ট্ৰাই কৰিম চেনেলত পঢ়াবৰ কাৰণে তোমালোকে পঢ়িবা ৰেগুলাৰলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ফ'ল' কৰি ৰাখিবা আৰু অৰ্গেনিক পঢ়িব লাগিবই ঠিক আছে অৰ্গেনিক পঢ়িব লাগিব অৰ্গেনিক বাদ দি কেমেষ্ট্ৰি কোনো কাৰণেই হ'ব নোৱাৰে ঠিক আছে গতিকে কেমেষ্ট্ৰি মানেই একচুৱেলি অৰ্গেনিক হয় ঠিক আছে অ'কে দেন এতিয়া আমি চাবলৈ লৈছোঁ যে আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা কেনেকুৱা পেটাৰ্ণ অফ কুৱেশ্যনছ আহে আজিলৈকে আমাৰ এক্সামত কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনছ আহে আৰু আহেই মানে আহিবই ঠিক আছে গতিকে প্ৰথমটো চোৱা তোমালোকৰ নমেনক্লেচাৰ আছে নাম লিখিব দিব দেন আছে নেম ৰিয়েকশ্যন এইটোতো বহুতেই ইম্পৰ্টেণ্ট দেন আহিব কনভাৰ্চন বা ৰুট মেপ টাইপৰ আহিব যেনেকৈ X Y এইবিলাক বনাব দিব যে এইটোৱে আমুকৰ লগত ৰিয়েকশ্যন কৰোঁতে এইটো প্ৰডাক্ট হৈছে দেন তোমাৰ তেনেকৈ বনাব লাগিব এইটোকে কয় ৰুট মেপ বুলি কয় দেন আহিছে তোমাৰ কনভাৰ্চন এণ্ড কমপ্লিট দ্য ৰিয়েকশ্যন আহিব কনভাৰ্চন দিব যে এইটোৰ পৰা এইটোলৈ কনভাৰ্ট কৰা তাৰপিছত তোমাক ৰিয়েকশ্যন দি দিব এটা মাজতে এনেকৈ A+B দিব তাৰপিছত এনেকৈ এইখিনিতে কুৱেশ্যন মাৰ্ক এটা দিব তাৰপিছত আকৌ এইখিনিতে কিবা এটা ৰিএজেণ্ট এটা দিব দেন এইখিনিতে আকৌ কুৱেশ্যন মাৰ্ক এটা দিব তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিব দেন এচিডিক এণ্ড বেছিক কেৰেক্টাৰ দিব এচিডিক কাৰণ বেছিক কেৰেক্টাৰৰ ওপৰত কুৱেশ্যন দিব যে কোনটো বেছি এচিডিক কোনটো বেছি বেছিক সেইখিনি দিব দেন তোমাৰ টেষ্টটো ডিষ্টিংগুইছ দিব তাৰমানে তুমি সেইটো কেনেকৈ ডিষ্টিংগুইছ কৰিবা ৰিয়েকশ্যন এটাক যে সি কোনটো এলকহল হয় নে এলডিহাইড হয় নে কিটন হয় দেন তোমাৰ মেল্টিং মেকানিজম অফ দ্য ৰিয়েকশ্যন দিব এইটোতো থাকেই প্ৰত্যেক বছৰ কুৱেশ্যন থাকিব এইটোৰ ওপৰত ঠিক আছে মেকানিজম সুধিব যে এই ৰিয়েকশ্যনটো কেনেকৈ হ'ল একচুৱেলি দেন তোমাৰ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্টৰ ওপৰত কুৱেশ্যন থাকিব যে ইয়াৰ মেল্টিং পইণ্ট কিয় বেছি ইয়াৰ মেল্টিং পইণ্ট কিয় কম বা ইয়াৰ বইলিং পইণ্ট কিয় বেছি ইয়াৰ বইলিং পইণ্ট কিয় কম দেন তোমাৰ ৰিয়েক্টিভিটিৰ ওপৰত আহে যে ই কিয় বেছিকৈ ৰিয়েক্ট কৰে বেলেগ এটাই কিয় নকৰে কম্পেয়াৰ কৰিবলৈ দিব গিভ ৰিজন দিব ঠিক আছে দেন তোমাৰ ইনক্ৰিজিং এণ্ড ডিক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰিবলৈ দিয়ে কিছুমান বস্তু তোমালোকৰ যেনেকৈ এচিডিক কেৰেক্টাৰ হ'ব পাৰে বেছিক কেৰেক্টাৰ হ'ব পাৰে মেল্টিং পইণ্ট হ'ব পাৰে বইলিং পইণ্ট হ'ব পাৰে চলিবিলিটি হ'ব পাৰে গতিকে এইবিলাক তোমাৰ ইনক্ৰিজিং আৰু ডিক্ৰিজিং অৰ্ডাৰ কুৱেশ্যন থাকেই মানে পেপাৰখনত থাকিবই ঠিক আছে দেন তোমাৰ ব'ন লেন্থ ৰেজনেটিং ষ্ট্ৰাকচাৰৰ ওপৰত থাকিব বিকজ ৰেজনেটিং ষ্ট্ৰাকচাৰটো ৰিলেটেড টু ষ্টেবিলিটি ঠিক আছে একচুৱেলি এইটো ৰিলেটেড টু কাৰ ওপৰত হৈ আছে ষ্টেবিলিটিৰ ওপৰত হৈ আছে গতিকে এইটোৰ ওপৰত কুৱেশ্যন থাকেই দেন তোমালোকৰ হাইড্ৰজেন বণ্ডিঙৰ ওপৰত কুৱেশ্যন থাকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় যোনটো তোমালোকে আই হোপ ফাৰ্ষ্ট ইয়েৰটো পঢ়িছিলা অ'কে দেন তোমাৰ গিভ ৰিজন বেছ কুৱেশ্যনছ থাকিব কিছুমান কাৰণ দৰ্শাব দিব ঠিক আছে যে এইটো কিয় বইলিং পইণ্ট বেছি হ'ল এইটো কিয় নহ'ল কাৰণ দিয়া ঠিক আছে
দেন এতিয়া তোমালোকৰ মই তাকে তোমালোকক দেখাব দিব বিচাৰিছোঁ তোমালোকৰ টোটেল মাৰ্ক 70 হয় তাৰে 70 তোমালোকৰ থিয়ৰী আহে প্ৰেক্টিকেল তোমালোকৰ 30 আহে এই 70 তোমালোকৰ 33 আহিব অৰ্গেনিক ৰিমেইনিং আছে 37 ঠিক আছে তাৰমানে যদি তোমালোকক লেটাৰ মাৰ্কছ নালাগে তেতিয়াহ'লে অৰ্গেনিক এৰি থৈ আহিলে কিন্তু দিগদাৰ হ'ব ঠিক আছে তোমালোকে যদি লেটাৰ মাৰ্কছ লাগে তেতিয়াহ'লে অৰ্গেনিক এৰি থৈ আহিলে কিন্তু বহুতেই বেছি দিগদাৰ হ'ব ঠিক আছে গতিকে মই তোমালোকক ইমানখিনিয়ে ক'ম যে অৰ্গেনিকৰ পৰা এনেকুৱা টাইপৰে কুৱেশ্যনছ আহে অৰ্গেনিকৰ পৰা এনেকুৱা টাইপৰে কুৱেশ্যনছ আহে ঠিক আছে গতিকে এইখিনি তোমালোকে ভালকৈ কৰিব লাগিব আদাৰৱাইজ কিন্তু তোমালোকৰ বহুত বেছি প্ৰব্লেম ফেচ কৰিব লাগিব ঠিক আছে আৰু টান নহয় অৰ্গেনিক টান নহয় মই আকৌ এবাৰ তোমালোকক ক'ব বিচাৰিছোঁ যে অৰ্গেনিক কেমেষ্ট্ৰি টান নহয় কনচেপ্ট লাগে অৰ্গেনিক কেমেষ্ট্ৰি কনচেপ্ট হ'লেই তোমালোকে পাৰিবা আৰু ৰেগুলাৰ প্ৰেক্টিছ লাগিব ৰেগুলাৰ প্ৰেক্টিছ কৰিলেই তোমালোকৰ হ'ব ঠিক আছে গতিকে ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আই হোপ সকলোৱে ভালকৈ ষ্ট্ৰেটেজিবিলাক ফ'ল' কৰিবা কেনেকৈ পঢ়িব লাগে চাবা ঠিক আছে আৰু তোমালোকৰ এই অৰ্গেনিকত ছাকচেছ পাবলৈ হ'লে প্ৰথমে তোমালোকে থিয়ৰী ষ্ট্ৰং কৰিব লাগিব ঠিক আছে ফাৰ্ষ্ট তোমালোকে থিয়ৰী ষ্ট্ৰং কৰা 2 নম্বৰতে তোমালোকে তাৰ কুৱেশ্যন প্ৰেক্টিছ কৰা মানে PYQs লগোৱা দেন তোমালোকৰ লাহে লাহে ষ্ট্ৰং হৈ আহি থাকিব ঠিক আছে আৰু তোমালোকে পাৰা হৈ আহিবা ঠিক আছে গতিকে এইখিনিকে কৈছোঁ আৰু ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ ঠিক আছে আৰু সকলোকে আকৌ পুনৰবাৰ কৈছোঁ যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি কোনোবা নতুন আহিছা চাবৰ কাৰণে ঠিক আছে আমি ইয়াত সম্পূৰ্ণভাৱে অৰ্গেনিক বা যিকোনো কেমেষ্ট্ৰিৰ যিকোনো টপিক আমি ডিছকাছ কৰিম ঠিক আছে আৰু তোমালোকে মৰম দিবা আশীৰ্বাদ দিবা ডাঙৰ হ'লে ঠিক আছে আশীৰ্বাদ দিবা যাতে আমি আৰু আগুৱাই গৈ থাকিব পাৰোঁ আৰু অসমত যাতে ভাল এটা কেমেষ্ট্ৰিৰ আমি এটা নতুন এটা জেনেৰেশ্যনৰ সৃষ্টি কৰিব পাৰোঁ ঠিক আছে গতিকে আশা কৰিছোঁ সকলোৱে বুজি পাইছা কেনেকৈ অৰ্গেনিকৰ প্ৰতি চাগে আজিৰ পৰা ভয় নানিবা বেছিকৈ গুৰুত্ব দিবা যাতে কনচেপ্ট ক্লিয়াৰ হয় আৰু বেছিকৈ পঢ়িবা যিহেতু টান হয় গতিকে অকণ বেছিকৈ পঢ়িবা টান নহয় বুলি কৈ আছোঁ মই বাৰ বাৰ তোমালোকে নিজে মনতে ভাবি থৈছা গতিকে বেছিকৰ পৰা আমি পঢ়িম মই ভিডিঅ'ছ আনিম তোমালোকে চাবা শ্বেয়াৰ কৰিবা যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু যাতে মই এনেকৈ ভাল কণ্টেণ্ট আনি থাকিব পাৰোঁ মোকো মটিভেট কৰিবা ঠিক আছে আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ থেংক ইউ ছ' মাছ